মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পানী এক অমূল্য সম্পদ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনী অৰ্থাৎ এক্সাৰসাইজত 1 নম্বৰত কি কৈছে, উক্তিটো যদি সঁচা হয় তেনেহ'লে স আৰু মিছা হ'লে মি ৰে চিনাক্ত কৰা। তো ইয়াত কি কৈছে, পৃথিৱীত নদী আৰু হ্ৰদ থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি। তো এইটো সঁচা হ'ব নে মিছা? তো এইটো সঁচা হ'ব। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, গড়গাঁও অঞ্চলত বাস কৰা মানুহে গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। তো এইটো মিছা হ'ব। তাৰপিছত চিত কি কৈছে, খেতি পথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী। এইটোও মিছা হ'ব। তাৰপিছত ডিত কি কৈছে, বৰষুণ হ'ল পানীৰ প্ৰধান উৎস। এইটো সঁচা। তাৰপিছত 2 নম্বৰত কি কৈছে, ভূগৰ্ভৰ পানী কেনেকৈ পুৰ কৰা হয় ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মাটিৰ তলৰ পৰা পানী উলিওৱাৰ পাছত খালী হোৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সোমায়। ঠিক তেনেদৰে নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু তলৰ গভীৰতাত থকা খালী ঠাই আৰু ফাঁকসমূহ পানীৰে পুৰায়। তো তোমালোকে কি লিখিবা, মাটিৰ তলৰ পৰা পানী ওলোৱাৰ পাছত খালী হোৱা ঠাইখিনি পুনৰ বৰষুণৰ পানী মাটিৰ মাজেৰে নিগৰি সোমায়। ঠিক তেনেদৰে নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু তলত গভীৰতাত থকা খালী ঠাই আৰু ফাঁকসমূহ পানীৰে পুৰায়। 3 নম্বৰ কুৱেশ্যনত কি কৈছে, 50 ঘৰ মানুহৰ মাজত 10টা নলীনাদ আছে। ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পানীৰ ব্যৱহাৰ বেছি হ'লে পানীৰ পৰিমাণ দিনক দিনে কমি হ্ৰাস পাব। পানীৰ অভাৱত মানুহৰ মাজত ব্যাঘাত জন্মিব। ইয়াৰ ফলত ভূগৰ্ভৰ জলপৃষ্ঠৰ পানী বহুত গভীৰতালৈ গৈ অঞ্চলটোৰ পানীৰ অভাৱ দেখা দিব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, তোমাক এখন বাগিচা পৰিচালনা কৰিবলৈ কোৱা হ'ল। তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ঘৰৰ শাক-পাচলি বা অন্য বস্তু ধোৱাৰ পিছত পানীখিনি পেলাই দিয়াতকৈ ফুলৰ গুৰিত বা টাবত থকা ফুলৰ পুলিত দিব পাৰি। তেনেকুৱা কৰিও পানী ব্যৱহাৰ কমাব পাৰি। ঘৰৰ শাক-পাচলি বা অন্য বস্তু ধোৱাৰ পিছত পানীখিনি পেলাই দিয়াতকৈ ফুলৰ গুৰিত বা টাবত থকা ফুলৰ পুলিত দিব পাৰি। তেনেকুৱা কৰিও পানী ব্যৱহাৰ কমাব পাৰি। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত কি কৈছে, ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, জলপৃষ্ঠৰ অৱনমন বহুতো কাৰণত হ'ব পাৰে, যেনে জনসংখ্যাৰ বৃদ্ধি, ঔদ্যোগিক আৰু কৃষিভিত্তিক ক্ৰিয়াকলাপবোৰ হ'ল ভূগৰ্ভ জলপৃষ্ঠত প্ৰভাৱ পেলোৱা সাধাৰণ কাৰক। বৰষুণৰ পৰিমাণ কম হ'লেও ভূগৰ্ভত জলপৃষ্ঠৰ অৱক্ষয় হ'ব পাৰে। অন্য এটা বিশেষ কাৰণ যাৰ দ্বাৰা ভূগৰ্ভত জলপৃষ্ঠৰ অৱনমন হ'ব পাৰে সেইটো হ'ল নিৰ্বনীকৰণ আৰু পানী তললৈ নিগৰি সোমাব পৰা ধৰণৰ মাটিৰ অভাৱ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা। তো ইয়াত কি কৈছে, দমকল আৰু হস্তচলিতৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায়। তো খালী ঠাইত কি লিখিবা, দমকল আৰু হস্তচলিত। তাৰপিছত বিত কি কৈছে, পানীৰ 3টা ৰূপ হ'ল গোটা, জলীয় আৰু গেছীয়। তো তোমালোকে খালী ঠাইত লিখিবা, গোটা, জলীয় আৰু গেছীয়। তাৰপিছত চিত কি কৈছে, পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল জলপৃষ্ঠ। খালী ঠাইত কি লিখিবা, জলপৃষ্ঠ। তাৰপিছত ডিত কি কৈছে,
যি প্ৰক্ৰিয়াৰ দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক অন্তঃপৰিস্ৰৱণ বোলা হয়। খাদ্যত কি লিখিবা? অন্তঃপৰিস্ৰৱণ। তাৰপিছত 7 নম্বৰত কি কৈছে? তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয়? তো ইয়াত 4টা অপশ্যন আছে। এ উদ্যোগৰ দ্ৰুত বৃদ্ধি, বি জনসংখ্যাৰ বৃদ্ধি, চি প্ৰচুৰ বৰষুণ আৰু ডি জলসম্পদৰ সুব্যৱস্থাপনাৰ অভাৱ। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰচুৰ বৰষুণ। এইটো শুদ্ধ হ'ব, হেভি ৰেইনফল। তাৰপিছত 8 নম্বৰত কি কৈছে? শুদ্ধ উত্তৰটো বাছি উলিওৱা। মুঠ পানীৰ পৰিমাণ একে থাকে। তো এই 4টাৰ ভিতৰত কোনটোত পানীৰ পৰিমাণ একে থাকে? তো তোমালোকক লিখিব লাগে। এত কি দিছে? পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহ, বি ভূগৰ্ভত, চি পানীৰ সাগৰ আৰু মহাসাগৰসমূহ আৰু অপশ্যন ডিত গোটেই পৃথিৱীত। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন এ পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহ। এইটো শুদ্ধ হ'ব। তো তোমালোকে এইখিনি ভালদৰে পঢ়িবা। ইয়াৰ পৰা পৰীক্ষাত বহুত কোৱেশ্চন আহে। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা। জীৱ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন। পানী অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। আৰু পানী কেই প্ৰকাৰ? তো তোমালোকে লিখিবা। পানী কেইটা অৱস্থাত থাকে? তো তোমালোকে লিখিবা গোটা, জলীয় আৰু গেছীয়। তাৰপিছত যদিও জলচক্ৰই পৃথিৱীত পানীৰ পৰিমাণ অব্যাহত ৰাখে, তথাপিও পৃথিৱীৰ বহু অংশত পানীৰ তীব্ৰ অভাৱ দেখা যায়। পানী সমভাৱে বিতৰণ হৈ থকা নাই। মানুহৰ কৰ্মৰ ফলত প্ৰায়বিলাক ঠাইত এনেকুৱা হ'বলৈ পাইছে। তো এইখিনি তোমালোকে গোটেই ভালদৰে পঢ়িবা।